কামৰূপ জিলাৰ অন্তৰ্গত হালুগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ উদ্যোগত মাধৱ চন্দ্ৰ ভাগৱতী আঞ্চলিক শাখাৰ ব্যৱস্থাপনা আৰু হালুগাঁও ঠাকুৰাটাৰ প্ৰাথমিক শাখাৰ আতিথ্যত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 536 সংখ্যক আবিৰ্ভাৱ দিৱসটি দিনজোৰা বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে উদযাপন কৰা হয়। সেই অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, নাম প্ৰসংগৰ পাছতেই মুকলি সভা অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে হাজো জিলা শাখাৰ সভাপতি চণ্ডীবৰ মেধিয়ে। সভাৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ মণিকাঞ্চন বাৰ্তালোচনীৰ সভাপতি মুনীন্দ্ৰ মহন্তই। সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে দীপক ব্ৰহ্মই। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই হাজো জিলা শাখাৰ সম্পাদক মুকুন্দ চন্দ্ৰ দাসে আৰু সহকাৰী সম্পাদকদ্বয় দিলীপ দাস আৰু মনোজ মেধিয়ে সহযোগিতা আগবঢ়ায়। ইয়াৰ উপৰি উক্ত সভাতেই মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ অমৰ সৃষ্টিৰাজি একশৰণ হৰিনাম ধৰ্মৰ প্ৰসাৰক বিস্তৃতভাৱে আলোকপাত কৰা হয়। উক্ত কাৰ্যসূচীত ঠাকুৰাটাৰ প্ৰাথমিক শাখা হালুগাঁৱৰ সভাপতি সম্পাদক সমন্বিতে প্ৰাথমিক শাখাৰ সমূহ আইবাব ভকতবৃন্দ উপস্থিত থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ পুৰুষৰ 536 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগি হালুগাঁও প্ৰাথমিক শাখাত উদযাপিত কৰিছে। আজি এদিনীয়া কাৰ্যসূচীৰে আজি ৰাতিপুৱা প্ৰথম প্ৰসংগৰ পাছতেই পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে। পতাকা উত্তোলন কাৰ্যসূচী জিলাৰ সভাপতি লগতে আৰু ইয়াৰ পাছতেই প্ৰচাৰ শাখাৰ সভাপতিক নামাচাৰ্য কৰি নাম প্ৰসংগৰ কাৰ্যসূচী হৈ গৈছে। নাম প্ৰসংগৰ পাছতেই মুকলি সভাত সভাপতিত্ব কৰিছে হাজো জিলা শাখাৰ সভাপতি আপে। উদ্বোধনী কৰিছে মূলৰ মণিকাঞ্চন বাৰ্তালোচনীৰ সভাপতি তথা মূলৰ সদস্য মুনীন্দ্ৰ মহন্ত বাবজনাই আৰু ইয়াতেই আলোচক হিচাপে নিৰ্দিষ্ট বক্তা ইয়াত আমন্ত্ৰণ কৰা হৈছিলে দীপক ব্ৰহ্মবাব গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰা হৈছিলে। এই কাৰ্যসূচী ভাগি অতি সুন্দৰভাৱে চলি আছে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ এই 536 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগিত সকলো ৰাইজলৈ একশৰণ হৰিনাম ধৰ্ম আমি প্ৰচাৰৰ বাবে আহ্বান জনাম। এই একশৰণ হৰিনাম ধৰ্ম গুৰুজনাই যেনেকৈ জগতত বিলাইছিল, উবা নৰলোক হৰি ভজুক ধৰা ইতি উপদেশ আয়ু আলজল জীৱা কটকাল জৰা ভৈল পৰবেশ। ঠিক তেনেদৰে মহাপুৰুষ মাধৱদেৱেও সেই একে সুৰতেই গাইছিল মিনতি বচন বলা সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰে নাহিকে দিজা। এই মোৰ বাপ বন্ধৱ আইমাতৃ সমস্ত গিৰিজোৱাই গুৰুজী যোজনাই দি যোৱা এই একশৰণ নাম ধৰ্ম আমি সমস্ত জগতবাসীয়ে পালন কৰি হৰিক ভজনা কৰি আমি বৈকুণ্ঠগামী হ'ম আৰু আগন্তুক যাক মানৱ জীৱন সফল হয় সেইখিনিকে আশা কৰি আজি আমি এই বাৰ্তাটো জেঠ মাহৰ 12 তাৰিখ মহাপুৰুষ মাধৱদেৱৰ আজি আমাৰ জন্ম জয়ন্তী 537 সংখ্যক। এই 537 সংখ্যক জন্ম জয়ন্তী লাগি আমাৰ হাজো জিলাৰ উদ্যোগত মাধৱ চন্দ্ৰ ভাগৱতী আঞ্চলিকৰ সৌজন্যত আৰু নাৰায়ণ দাস ঠাকুৰাটা প্ৰাথমিকৰ আতিথ্যত আজি আমাৰ ইয়াতে মহা আয়োজনেৰে আয়োজন কৰা হৈছে। মহাপুৰুষ মাধৱদেৱৰ বিষয়ে আমি ক'বলৈ গ'লে বহুত ক'বলগীয়া হয়। যিজন পুৰুষে আজি আমাৰ
বৰ্তমান বিভ্ৰাট হোৱা মানৱ জাতিক আজি কল্যাণৰ কাৰণে তেওঁ দি থৈ যোৱা যি নামঘোষা ৰত্নাৱলী, সেই নামঘোষা ৰত্নাৱলী অমূল্য গ্ৰন্থ হিচাপে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই সকলো ক্ষেত্ৰতে আমি আজি আদৰি লৈছোঁ। হওক এই মহাপুৰুষ মাধৱদেৱৰ এই যি লিখাৱলী ৰত্নাৱলী, আজি এইখিনি মানে এনেকুৱা মানে অমৃতময় বস্তু, যিটো নেকি পৃথিৱীত আজি এনেকুৱা নাই, যিজন পুৰুষে আজি মহাত্মা গান্ধীৰ একান্ত শিষ্য বিনোৱাভাৱে নামঘোষাখন পঢ়ি কৈছিলে যে মই বিশ্বৰ বহুত ডাঙৰ ডাঙৰ গ্ৰন্থ পঢ়িলোঁ, কিন্তু এই নামঘোষাখনৰ নিচিনা মই অমৃত বাণী আৰু পৃথিৱীত মই ক'তো বিচাৰি নাপালোঁ। সেয়ে সমস্ত মানৱ জাতিৰ কল্যাণৰ অৰ্থে এই নামঘোষাখন সকলো ব্যক্তিয়ে, সকলো মানৱ জাতিয়ে কল্যাণৰ অৰ্থে পাঠ কৰিব লাগে, জানিব লাগে, বুজিব লাগে। ইয়াৰ অৰ্থ অন্তৰ্নিহিত অৰ্থ বহুত তাৎপৰ্যপূৰ্ণ। এই তাৎপৰ্যপূৰ্ণ অৰ্থ যাতে সকলো মানৱ জাতিয়ে গ্ৰহণ কৰে, সেয়ে আজি এইখিনি কৈয়ে আমি প্ৰথমতে আমি চেনেললৈ সম্ভাষণ জনাইছোঁ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষজনাৰ আৱিৰ্ভাৱ মহোৎসৱ ভাগি আমি ইয়াতে পালন কৰাৰ কাৰণে হাজো জিলাই ইয়াতে আমাক লগ ধৰি ইয়াতে পতাৰ কথা কোৱাৰ কাৰণে হাজো জিলাই আমাৰ ইয়াতে নাৰায়ণ দাস ঠাকুৰতা প্ৰাথমিকত এই মাধৱদেৱ মহাপুৰুষৰ 536তম আৱিৰ্ভাৱ তিথি পালন কৰা হ'ল। এইখিনি বৰ্তমানো চলি আছে। মাধৱদেৱ মহাপুৰুষজনা শংকৰদেৱ গুৰুজনাৰ একদম প্ৰপন্ন শিষ্য, সেয়েহে তাৰাসৱৰ বাণীৰে আমি সদায় চলিয়ে আছোঁ আৰু তেৰাসৱক জীয়াই ৰখাৰ কাৰণে, আমাৰ মাজত জীয়াই ৰখাৰ কাৰণে তেৰাসৱৰ এই উৎসৱ পাৰ্বণবিলাক আমি সময়ে সময়ে পালন কৰি আছোঁ। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষকৈ আমাৰ হাজো অঞ্চলৰ সৰ্ববৃহৎ ধৰ্ম সাহিত্য সংস্কৃতিৰ একমাত্ৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখাৰ উদ্যোগত আৰু এই ঠাকুৰতা হালোগাঁও প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত মহাপুৰুষ মাধৱদেৱৰ 536 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে আমি আয়োজন কৰিছোঁ। আৰু হাজো অঞ্চলৰ ইতিমধ্যে 47খন প্ৰাথমিক শাখাৰ ভক্ত বৈষ্ণৱ বাপ আই যুৱক যুৱতী শিশু সকলো লগ লাগি এটা উলহ মালহেৰে এক গুৰু গাম্ভীৰ্যপূৰ্ণ আৰু এক ভক্তিময় পৰিৱেশত আজিৰ এই অনুষ্ঠানটি ইতিমধ্যে আয়োজন কৰিছে। ইয়াৰ কাৰ্যসূচীসমূহৰ ভিতৰত ৰাতিপুৱা ইতিমধ্যে বিপুল সংখ্যক ভকতৰ উপস্থিতিত পতাকা উত্তোলন আৰু সহস্ৰাধিক ভকতৰ যোগেদি নাম প্ৰসংগ আৰু ইতিমধ্যে শত সহস্ৰ ভকতৰ উপস্থিতিত বৰ্তমান মুকলি সভা অনুষ্ঠিত হৈ আছে। আৰু সেই অনুষ্ঠানত ইতিমধ্যে সকলো এই অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভক্তপ্ৰাণ সংঘপ্ৰাণ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰি আজি এক আনন্দ পুলক ভৰা এই পবিত্ৰ দিনটোত সকলো আমি আজি সন্মিলিত হৈছে। আৰু ইয়াৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ যি একশৰণ হৰি নাম ধৰ্ম আৰু ইয়াৰ যি আদৰ্শ আৰু তেখেতসকলৰ সমগ্ৰ জগতবাসীলৈ আগবঢ়োৱা যিখিনি অৱদান, সেইখিনি ইয়াত আজি চৰ্চা হৈছে। আৰু ইয়াৰ যোগেদি সমগ্ৰ জগতবাসীৰ সুখ শান্তি আনন্দ সমৃদ্ধিৰ কাৰণে আজি ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনোৱা হৈছে। আৰু মহাপুৰুষ মাধৱদেৱৰ যি বাণী, যি আদৰ্শ আছে বা যি উপদেশ আমাক দি থৈ গৈছে, সেইখিনি চৰ্চাৰ যোগেৰে আমি সমগ্ৰ জগতবাসীলৈ এই বাৰ্তা আমি প্ৰেৰণ কৰিবলৈ পাই আমি ধন্য হৈছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।